মই আলপনা স্বাগতম সকলোলৈ। আজি মই ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে ভিডিঅ'টি লৈ আহিছোঁ। যিসকলৰ ফুলৰ বাগিচা পতা চখ আছে সেইসকলে নিশ্চয় উপকৃত হ'ব। বহু বছৰৰ পৰা ফুলৰ লগত লাগি আহিছোঁ, সেয়ে কিছু অভিজ্ঞ হৈছোঁ। সেই অভিজ্ঞতাসমূহে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যেতিয়া নাৰ্চাৰীৰ পৰা দামত ফুল এজোপা আনি লগোৱা হয়, যদি ভালদৰে গ্ৰ' নকৰে বা মৰি যায় কেনেকুৱা লাগে, সেইটো কথা সকলো ফুলপ্ৰেমীয়ে নিশ্চয় অনুভৱ কৰে। মই সেই অভিজ্ঞতাবিলাকৰ পৰাই অনুভৱ কৰি পেলাই কৈছোঁ। যিকোনো ফুল এজোপা লগাবলৈ হ'লে কিছু আভাস থকাটো খুবেই প্ৰয়োজন। যিকোনো ফুল এজোপা বাগিচাত লগাবলৈ হ'লে 4টা বিষয়ৰ ওপৰত গুৰুত্ব দি ফুলজোপা লগাব লাগে। প্ৰথম বিষয়টো হৈছে ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে ফুলজোপা কোনটো ছিজনত গ্ৰ' কৰে সেই বিষয়ে জানি ল'ব লাগে। মানে উইণ্টাৰ ছিজনত গ্ৰ' কৰে নে ছামাৰ ছিজনত গ্ৰ' কৰে ফুলজোপা। উইণ্টাৰ ছিজনত গ্ৰ' কৰা ফুলজোপা উইণ্টাৰ ছিজনতে আনিব লাগে নাৰ্চাৰীৰ পৰা, আৰু ছামাৰ ছিজনত গ্ৰ' কৰা ফুলজোপা ছামাৰ ছিজনতহে আনিব লাগে, তেতিয়াহে খুব সুন্দৰকৈ গ্ৰ' কৰিব। আৰু 2 নম্বৰ বিষয়টো হৈছে ফুলজোপাৰ লাইট লোকেশ্যন, মানে ফুলজোপা কেনেকুৱা জেগাত থ'ব, ছাঁত থ'ব নে আপোনালোকে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব। মানে ফুলজোপা ইনড'ৰ প্লেণ্ট নে আউটড'ৰ প্লেণ্ট সেই কথা জানি ল'ব লাগে। যদি ফুলজোপা ইনড'ৰ প্লেণ্ট হয় তেনেহ'লে ইনড'ৰত থ'ব লাগে, যদি আউটড'ৰ হয় তেনেহ'লে আউটড'ৰত থ'ব লাগে। আৰু 3 নম্বৰ বিষয়টো হৈছে ফুলজোপাৰ পটটোৰ মাটি প্ৰস্তুতৰ বিষয়ে। ফুলজোপাৰ পটটোৰ মাটিখিনি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে জানিব লাগে, কাৰণ সকলো ফুলতে একেধৰণৰ পটটোৰ মাটি প্ৰস্তুত কৰি লগালে ভালদৰে গ্ৰ' নকৰিব। আৰু 4ৰ্থ বিষয়টো হৈছে ফুলজোপাক পানী দিয়াৰ বিষয়ে, মানে ফুলজোপাক কি ধৰণে কিমান পৰিমাণে পানী দিব লাগে সেই বিষয়েও জানিব লাগে। মানে কিছুমান ফুলক খুব কমকৈ পানী লাগে আৰু কিছুমান ফুলক খুব বেছিকৈ পানী লাগে। এই 4টা বিষয়ৰ ওপৰত গুৰুত্ব দি ফুল এজোপা লগালে খুব সুন্দৰকৈ গ্ৰ' কৰিব। আজি মই ভিডিঅ'টোত এজোপা এই উইণ্টাৰ ছিজনত গ্ৰ' কৰা খুব সুন্দৰ বাগিচা শুৱনি কৰা ফুল এজোপা লৈ আহিছোঁ, তাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টিত লৈ আহিছোঁ এই উইণ্টাৰ ছিজনত বাগিচা শুৱনি কৰা ফুল জাৰবেৰা। জাৰবেৰা ফুল বিভিন্ন ৰঙত পোৱা যায়। মোৰ এইজোপা হালধীয়া ফুলিছে, কি সুন্দৰ ইয়াৰ ফুল চাওক। আৰু এইজোপা ফুলা নাই, মই নতুনকৈহে ৰুইছোঁ এইজোপা পিংক কালাৰ বুলিয়ে আনিছোঁ। এই হালধীয়াজোপা হ'ল হাইব্ৰিডৰ। এইবিলাকৰ সঠিক যতন আৰু প্ৰতিপালন পালে আপোনাৰ বাগিচাৰ লগ নে বাগিচাৰ পাৰ্মানেণ্ট ফুল হৈ ৰ'ব। প্ৰথম এইজোপাক লগাবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে। এইজোপাক লগাবলৈ পটটোৰ মাটি প্ৰস্তুত কৰোঁতে আপোনালোকে ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব। এইজোপাতে নহয়, যিকোনো ফুল লগাবলৈ হ'লে আপোনালোকে পটটোৰ মাটিখিনি ফচফচীয়াকৈ প্ৰস্তুত কৰি ল'ব। তেতিয়া কি হয়, ফুলজোপাৰ শিপাবিলাকে বাঢ়িবলৈ সুবিধা পায়। পটটোত যিবিলাক সাৰ দিছোঁ সেই সাৰবিলাক ভালদৰে গ্ৰহণ কৰিবলৈ সুবিধা পায়। তাৰোপৰি পানী দিলে অতিৰিক্ত পানীখিনি অতি সহজে ড্ৰেইনেজ হ'লেদি ওলাই যাবলৈ সুবিধা হয়। যদি আপোনালোকৰ ফচফচীয়া মাটি নাই তেনে পটটোৰ মাটি প্ৰস্তুত কৰোঁতে সাধাৰণ মাটিখিনিতে 30% বালি দি ল'ব। তেনেদৰে ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব পাৰে। আৰু সেই মিশ্ৰণখিনিত আপোনালোকে 30% কেঁচুসাৰ বা শুকান গোবৰ দি ল'ব। এইদৰে প্ৰস্তুত কৰা মাটিখিনিত আপোনালোকে 1 চামুচমান ফাংগিচাইড পাউডাৰ দি ল'ব, কাৰণ এই ফুলজোপাৰ গুৰি অংশ অতি সহজে ফাংগাছে এটেক কৰে। ফাংগাছে এটেক কৰাৰ পিছত ফুলজোপাক বচাবলৈ প্ৰায় অসম্ভৱ হৈ পৰে, সেয়ে ফাংগিচাইড পাউডাৰ দি লোৱাৰ প্ৰয়োজন। তাৰ উপৰি আপোনালোকে সপ্তাহত এবাৰ অন্ততঃ ফুলজোপাৰ গুৰি অংশ আৰু পাতত নিম অইল স্প্ৰে কৰিব, তেতিয়াও ফাংগছৰ পৰা সুৰক্ষিত হৈ থাকিব। ইয়াৰ উপৰিও ফাংগছৰ পৰা বাচিবলৈ এই ফুলজোপাৰ গুৰি অংশ পাতবিলাক যিবিলাক পাত মাটিত স্পৰ্শ কৰি থাকে সেইবিলাক এনেদৰে ছিঙি দিব, কাৰণ গুৰি অংশ পাতবিলাক কেতিয়াবা ছিঙি গ'লে বা বুঢ়া হৈ গ'লে মাটিত গেলিবলৈ আৰম্ভ কৰে, ফলত ফাংগাছ লাগে। সেই ফাংগাছে গছজোপাকো স্পৰ্শ কৰে, ফলত গছজোপাৰ গুৰি অংশৰ পৰা গেলিবলৈ আৰম্ভ কৰে। এতিয়া আহোঁ জাৰবেৰা ফুলজোপাক লগাব কেনেকৈ। এই জাৰবেৰা ফুলজোপা লগাওঁতে অন্য ফুলৰ দৰে লগালে নহ'ব, অলপকৈ এইজোপাক বেলেগকৈ লগাব লাগে। মানে ফুলজোপা মাটিত লগাওঁতে আপোনালোকে এয়া চাওক, এনেদৰে অলপকৈ গুৰি অংশ মাটিৰ ওপৰত থ'ব, কাৰণ এই জাৰবেৰা ফুলজোপাৰ গুৰি অংশৰ পৰাই সৰু সৰুকৈ পোখা ওলায়, নতুন পুলি প্ৰস্তুত হয় আৰু ফুলজোপা জপজপীয়া হয়। এনেদৰে গুৰি অংশ
মাটিৰ অলপ ওপৰলৈ যদি উলিয়াই নুৰুৱে তেতিয়া ইয়াৰ পোখাবিলাক নোলায়, কমকৈ ওলায়। সেয়ে জাৰবেৰা পুলি ৰুওঁতে সদায় গুৰি অংশ অলপকৈ মাটিৰ ওপৰত থ'ব লাগে, তেতিয়াহে খুব সুন্দৰকৈ সৰু সৰু পোখা ওলাই জাৰবেৰাজোপা জোপোহা হ'ব। এতিয়া আহোঁ এইজোপাক কেনেকুৱা জেগাত থ'ব লাগে, মানে পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে নে ছাঁত থ'ব লাগে, আউটডোৰ প্লেণ্ট হয় নে ইনডোৰ প্লেণ্ট। এইজোপা আউটডোৰ প্লেণ্ট হয়, সেয়ে এইজোপাক পোনে পোনে সূৰ্যৰ পোহৰত থ'ব লাগে। দিনটো অন্ততঃ ৩-৪ ঘণ্টা পোনে পোনে সূৰ্যৰ পোহৰ পালেও হ'ব। ছাঁত থ'লে ইয়াৰ পাতহে হ'ব, ফুল নুফুলিব। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, পটুৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। যেতিয়াই পানী দিয়ে এইজোপাতে নহয় সকলো ফুলতে ভৰপূৰকৈ পানী দিব, যাতে ফুলজোপাৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যায়। তেতিয়া ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়িবলৈ সুবিধা পায় পটুৰ মাটিখিনি তিতিলে। ফলত আমি পটুত যিবিলাক আহাৰ দিছোঁ, মানে গোবৰ সাৰ বা কেঁচু সাৰ দিছোঁ, সেইবিলাক খুব সুন্দৰকৈ গ্ৰহণ কৰিবলৈ আৰু ফুলজোপা গ্ৰোথ ভাল হয়। চিলিক চিলিকৈ পানী দিলে যিকোনো পটত ৰোৱা পটবিলাকৰ তলৰ অংশ মাটিয়ে নিতিতে, ফলত যি অংশত মাটি তিতে মানে ওপৰৰ অংশত, সেই অংশতে শিপাবিলাক থোপ খাই ৰয়, ফলত ফুলজোপাৰ গ্ৰোথত বাধা আহে। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। ফুলজোপা পটটো মাটি প্ৰস্তুত কৰোঁতে আপোনালোকে 30% কেঁচু সাৰ বা শুকান গোবৰ দিয়াৰ পাছত এইজোপাক ইয়াৰ গ্ৰোথৰ বাবে তেনে কোনো সাৰ দিয়াৰ প্ৰয়োজন নাই। কিন্তু আপোনালোকে বেছিকৈ ফুল পাবলৈ হ'লে এইজোপাক পটাছিয়ামযুক্ত লিকুইড সাৰ প্ৰতি 15-20 দিনৰ মূৰে মূৰে দি থাকিব। অৰ্গেনিক পটাছিয়ামযুক্ত লিকুইড সাৰ দিব বিচাৰিলে আপোনালোকে কলৰ বাকলিৰ পৰা প্ৰস্তুত কৰি ল'ব পাৰে। কলৰ বাকলি 3-4 দিন কাটি লৈ তিয়াই থৈ সেই পানী চেকিলেও ফুলৰ গুৰিত দিব পাৰে। নতুবা কেমিকেলযুক্ত পটাছিয়াম লিকুইড সাৰ দিব বিচাৰিলে আপোনালোকে পটাছ ল'ব পাৰে। পটাছ আধা চামুচ লৈ 1 লিটাৰ পানীত গোটেই ৰাতি তিয়াই থৈ সেই পানী পুৱাৰ ভাগত বা আবেলিৰ ভাগত দিব পাৰে, দুপৰীয়া ভাগত নিদিব, যিহেতু এইটো কেমিকেল সাৰ। সেয়ে সাৱধানে মই কোৱাৰ দৰে দিব। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুত কৰাৰ বিষয়ে। এইজোপাৰ গুৰি অংশৰ পৰা এই উইণ্টাৰ ছিজনত বহু নতুন নতুন পোখা প্ৰস্তুত হয়। সেই পোখাবিলাক আপোনালোকে ভাগ ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। ছামাৰ ছিজনত মানে বাৰিষা বতৰত এইজোপাক আপোনালোকে বৰষুণৰ পানী নপৰা জেগাত থ'ব, তেতিয়াহে উইণ্টাৰ ছিজনৰ বাবে ইয়াৰ সঁচ থাকি যাব। ইয়াতে এটা কথা কওঁ, এই ফুলজোপাক আপোনালোকে যেতিয়া পানী দিব পুৱাৰ ভাগতে দিব, ইভিনিঙৰ সময়ত নিদিব। ইভিনিঙত পানী দিলে পাতবিলাকত পানী ৰৈ যায়, ফলত ফাংগাছে এটেক কৰাৰ সম্ভাৱনা থাকে। বহুতে এইটো কথা নাজানে, ইয়াৰ মৰহি যোৱা পুৰঠ ফুলৰ পৰা নতুনকৈ পুলি প্ৰস্তুত কৰিব পৰা যায়। ইয়াৰ গুটিবোৰ তেনেই নগণ্য, সেয়ে ফুলপাহৰ সৈতে ইয়াৰ গুটি সংৰক্ষণ কৰিব লাগে আৰু গুটিবিলাক পচাওঁতে মাটিত সিঁচি লৈ তাৰ ওপৰত পাতলকৈ লেয়াৰ এটা দিব লাগে, ডাঠকৈ দিব নালাগে, তেতিয়া গুটিবিলাক অংকুৰিত নহয়। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।